নমস্কাৰ, এই মুহূৰ্তত দিব ওলাইছো আন এক খবৰ। বঙাইগাঁও জিলাৰ বৰঘোলা কাহিবাৰী আইনৈ পাৰঘাটত ৰাইজক মাধমাৰ সোধা এটা দালাল চক্ৰই সংগ্ৰহ কৰি আছে লাখ লাখ টকা। 2-3 বছৰ পূৰ্বে পাৰঘাটত 42 কোটি টকীয়া দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল যদিও গৰাখহনীয়াৰ বাবে এতিয়া যাতায়াত ব্যৱস্থা সুচল হৈ পৰিছে আৰু এই সুবিধা লৈয়ে এটা দালাল চক্ৰই যন্ত্ৰচালিত নাৱেৰে সংগ্ৰহ কৰি আহিছে দৈনিক হাজাৰ হাজাৰ টকা। এবাৰ পাৰ হলে এজন লোকৰ পৰা লয় 20ৰ পৰা 30 টকা আৰু মটৰচাইকেল আৰোহীৰ পৰা লয় 50 টকাকৈ। কোনো ধৰণৰ নিবিদা নোহোৱাকৈ অবৈধভাৱে দৈনিক হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা দালাল চক্ৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাৰ লগতে বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে। তাৰ পিছতো কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ। আৰু বঙাইগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিক্ৰম ৰঞ্জন ৰয়ে। জবৰদস্তি মানে আমি কৈছোঁ যে মহিলা মানুহ লকডাউন পইচা পাতি নাই, ইমান পইচা কৰি ক'ত পাম আমি। 20 টকাই জুলুম 50 টকা লৈছে। 40 হা 40 আৰু চাইকেল মানুহ 20 সিঙ্গেল মানুহ 20 আপ ডাউন 25 টাকা লৈছে আমাৰ।